Hello friends, welcome back to my YouTube channel Ramseri Digital Gyanoloi. Friends, আপোনালোকৰ বাবে মই লৈ আনিছো এটা জব notification to হৈছে পোষ্ট অফিচত বহুতখিনি পোষ্ট মুকলি হৈছে সো আজিৰ ভিডিওত আপোনালোকক কম যে কি কোৱালিফিকেশন ইয়াত লাগিব এজ লিমিট কিমান হয় বা বয়সৰ সীমা কিমান বছৰ লাগি হয় লগতে কি ডকুমেন্টস লাগিব আৰু কিমান পোষ্ট আছে আৰু কি পোষ্ট আছে এই গুটেবোৰ আজিৰ ভিডিওত আপোনালোকে গম পাব সো আপোনালোকে বিনা স্কিপ কৰি মোৰ ভিডিওটো প্ৰথমৰ পৰা চাই যায় আৰু फ्रेंड्स এতিয়ালৈকে জুনে মোৰ ৰামসেৰ ডিজিটেল জ্ঞান চেনেলক সাবস্ক্ৰাইব কৰা নাই তেওঁ সকলে সাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লয় কাৰণ যেতিয়া মই এনেদৰে ভাল ইনফৰমেশন বা জব নোটিফিকেশন লৈ আনিম তেতিয়া আপোনালোকে যেন সবতকৈ আগত পায় সো फ्रेंड्स ইয়াত দিয়া আছে North East Postal Circle Recruitment 2020 post আছে 948 Gramin Dak Sevak দিয়া আছে friends ইয়াত last date 11 December 2020 11 December 2020 লৈকে আপোনালোকে এটো পোষ্ট এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে India Post has released an advertisement for the recruitment of 948 Gramin Dak Sevak vacancy under North East Postal Circle so interested candidates can apply online within 11 December 2020 11 December 2020 লাগি আপোনালোকে এটো পোষ্ট এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে ইয়াত তিনিটা ডিপাৰ্টমেন্ট দিয়া আছে ফাৰ্স্ট হল ব্ৰাঞ্চ পোষ্টমাস্টাৰ फ्रेंड्स ইয়াত দিয়া আছে ব্ৰাঞ্চ পোষ্টমাস্টাৰ হয় প্ৰথমটো দেন সেকেন্ড টু assistant branch postmaster and 3 নম্বৰটো হল ডাক সেৱক সো এই তিনটা ডিপাৰ্টমেন্ট লগ লাগি 948 পোষ্ট মুকলি কৰিছে and community wise vacancy ইয়াত দিয়া আছে EWS সকলক 92 পোষ্ট OBC মানে OBC সকলক 35 পোষ্ট PWD A সকলক 2টা পোষ্ট PWD B সকলক 4টা পোষ্ট PWD C সকলক 5টা পোষ্ট PWD DE সকলক 1টা পোষ্ট SC সকলক 100টা পোষ্ট ST সকলক 349 পোষ্ট UR মানে unreserved total post আছে 360 post এই গুটেবোৰ লগ লাগি total 948 post so friends ইয়াত বহুতখিনি পোষ্ট মুকলি কৰিছে এটো এটা ভাল স্কোপ হয় চাকৰি লোৱাৰ নাও ইয়াত দিয়া আছে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে secondary school examination pass certificate of 10 standard with passing marks in mathematics local language and English having been studied as compulsory or elective subjects conducted by any recognized board of school education by the government of India state government union territories in India shall be a mandatory educational qualification for all approved categories of Gramin Dak Sevak মানে এটো পোষ্ট এপ্লাই কৰিব হলে মিনিমাম আপোনালোকক ক্লাস 10 পাস কৰা হ'ব লাগিব সো फ्रेंड्स মন ৰাখিব and compulsory knowledge of local language আপোনালোকৰ এটা যিকোনো লোকেল ল্যাঙ্গুৱেজ এটা থাকিব লাগিব যত এড শিডিউলত মেনশন আছে সো মন ৰাখিব फ्रेंड्स আৰু ইয়াত দিয়া আছে এজ লিমিট বা কিমান বয়সৰ লাগি আপোনালোকে এটো পোষ্ট এপ্লাই কৰিব পাৰিব the minimum and maximum of age for the purpose of engagement to GDS post shall be 18 and 40 years respectively as on 12/11/2020 the date of notification of the vacancies
permissible relaxation in under age limit for different categories is as under মানে আপোনালোকে फ्रेंड्स 18 পৰা 40 বছৰ লাগি এটো পোষ্ট এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াত এজ ৰিলেক্সেশন দিয়া আছে তোমাৰ এসটি সকলক 5 বছৰ বঢ়াই দিছে মানে 40 বছৰ লাগি তো পাৰিবই फ्रेंड्स লগতে 40 ৰ পৰা আৰু 5 বছৰ এসটি সকলক দিয়া আছে মানে 45 বয়সৰ লাগি আপোনালোকে এটো পোষ্ট এপ্লাই কৰিব পাৰিব ওবিসি সকলক 3 বছৰ দিয়া আছে EWS মানে ইকোনমিলি উইকাৰ সেকশনস বিলাকক নো ৰিলেক্সেশন মানে হিহঁতক দিয়া হোৱা নাই ইয়াত ৰিলেক্সেশন আৰু লগতে PWD পাৰ্সনস উইথ ডিসেবিলিটিজ 10 বছৰ দিয়া আছে persons with disabilities PWD plus OBC সকলক 13 বছৰ দিয়া আছে লগতে SC সকলক 15 বছৰ মানে persons with disabilities যাৰ অলপ ফিজিক্যালি হ্যান্ডিক্যাপ হয় হিহঁতৰ কাৰণে নাও এপ্লিকেশন ফিস লাগি আইছো ইয়াত এপ্লিকেশন ফিস দিয়া আছে UR OBC and EWS মানে फ्रेंड्स unreserved আৰু OBC আৰু EWS সকলক ইয়াত 100 টকা এপ্লিকেশন ফিস দিব লাগিব লগতে ST সকলক বা SC সকলক বা PWD সকলক ইয়াত একো এপ্লিকেশন ফিস দিব নালাগে হিহঁতে একো এপ্লিকেশন ফিস দিব নালাগে Now, ইয়াত এটো পোষ্ট অনলাইন থ্ৰদি আপোনালোকে এপ্লাই কৰিব লাগিব লগতে কি 11/12/2020 তাৰিখে লাগি আপোনালোকে এটো এপ্লাই কৰিব পাৰিব ইয়াত কেনেকৈ কি এপ্লাই কৰিব লাগিব फ्रेंड्स দিয়া আছে মোবাইলতো আপোনালোকে এপ্লাই কৰিব পাৰিব फ्रेंड्स just step by step আপোনালোকে যাব লাগিব so friends আপোনালোকক এখিনি ইনফৰমেশন দিলো আজি এটো ভিডিওত so friends আজিৰ ভিডিওটো যদি আপোনালোকে ভাল পালে তেনে হলে ভিডিওটো লাইক কৰিব আৰু বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰি দিব আজিলৈ ইমানে friends ধন্যবাদ